ভিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এইবাৰ অৰ্থাৎ 2026 HSLC এক্সামিনেশ্যনৰ ইংলিছৰ যিখিনি কুৱেশ্যন আছিলে MCQ, তাৰ প্ৰকৃত শুদ্ধ উত্তৰবোৰ কি হ'ব তাৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকৰ স্ক'ৰ কিমান হ'ল বা কিমান মাৰ্কছ তোমালোকে পাবলৈ সক্ষম হৈছা এবাৰ তোমালোকে অনুমান কৰিব পাৰিবা। আৰু ইয়াৰ যিখিনি উত্তৰ, এই উত্তৰখিনি আনঅফিচিয়েল হয় আৰু অফিচিয়েল এনচাৰটো হয়তো এই ভিডিঅ'টোৰ দুই এটা প্ৰশ্নৰ হয়তো ইফাল সিফাল হ'ব পাৰে, সেইকাৰণে মই প্ৰথমতে তোমালোকৰ কথাখিনি কৈ দিছোঁ। তো যিসকল ছাত্ৰ ছাত্ৰীৰ ছিৰিজ ডি আছিলে তেওঁলোকৰ প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব এবাৰ তোমালোকে প্ৰথমৰ পৰা চাই যোৱা। তো প্ৰথম যিটো কুৱেশ্যন আছিলে তাৰ আনচাৰটো তোমালোকৰ অপশ্যন চিটো কাৰেক্ট হ'ব। ছেকেণ্ডটোৰ আনচাৰটো অপশ্যন চিটো কাৰেক্ট হ'ব। থাৰ্ডটোৰ আনচাৰ অপশ্যন বিটো কাৰেক্ট হ'ব। নেক্সট তাৰপিছত কুৱেশ্যন নম্বৰ 4 আহিলে। কুৱেশ্যন নম্বৰ 4টোৰ কাৰেক্ট আনচাৰ বিটো হ'ব। নেক্সট তাৰপিছত কুৱেশ্যন নম্বৰ 5টোৰ কাৰেক্ট আনচাৰ বি হ'ব। কুৱেশ্যন নম্বৰ 6টোৰ কাৰেক্ট আনচাৰ ইয়াত তোমালোকৰ চি হ'ব, অপশ্যন 6ৰ চিটো শুদ্ধ উত্তৰ। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 7টোৰ কাৰেক্ট আনচাৰ অপশ্যন চি হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 8টোৰ কাৰেক্ট আনচাৰ হ'ব তোমাৰ ইয়াত অপশ্যন বিটো নতুবা চি। ইয়াত দুটা হ'ব যেন মোৰ অনুভৱ এটা হৈ আছে, কাৰণ অলপ কুৱেশ্যনবোৰ অলপ ক্ৰিটিকেল কিছুমান দি দিয়া হৈছে, গতিকে চিন্তা কৰিবলৈ অলপ বাধ্য হ'বলৈ হৈছে, সেইকাৰণে অপশ্যন বিটো নতুবা চিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 9টো, ইয়াৰ কুৱেশ্যন নম্বৰ 9টোৰ এনচাৰ ডিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 10টোৰ কাৰেক্ট আনচাৰ অপশ্যন এটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বিটো। নেক্সট কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি নতুবা অপশ্যন এ। দুইটাৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব। যিসকলে অফিচিয়েল এনচাৰ কিটো পাব তেওঁলোকে তেতিয়াহে এইটো ক্লিয়াৰ হ'ব, গতিকে মষ্ট প্ৰবাবলি বেছি বিটো শুদ্ধ যেন লাগি আছে। নেক্সট কুৱেশ্যন নম্বৰ 13টোৰ এনচাৰ হ'ব অপশ্যন চিটো শুদ্ধ হ'ব। 14ৰ অপশ্যন এটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 15ৰ এনচাৰটো বিটো শুদ্ধ হ'ব। নেক্সট তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট আনচাৰটো অপশ্যন ডিটো হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট আনচাৰটো অপশ্যন চিটো শুদ্ধ হ'ব। 18ৰ কাৰেক্ট আনচাৰ অপশ্যন ডিটো হ'ব। 19ৰ কাৰেক্ট আনচাৰটো অপশ্যন বিটো শুদ্ধ হ'ব। আৰু নেক্সট কুৱেশ্যন নম্বৰ 20ৰ যিটো কাৰেক্ট আনচাৰ সেইটো অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট 21ৰ যিটো কাৰেক্ট আনচাৰ সেইটো অপশ্যন এ, অৰ্থাৎ এই প্ৰথমটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 22ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট আনচাৰটো তোমালোকৰ অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 24ৰ কাৰেক্ট আনচাৰটো হ'ব 24ৰ কাৰেক্ট আনচাৰটো তোমালোকৰ এ নতুবা বি শুদ্ধ হ'ব। এই দুইটাৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব। নেক্সট 25 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ অপশ্যন এটো শুদ্ধ হ'ব। 26ৰ কাৰেক্ট আনচাৰটো ইয়াৰ এটো হ'ব পাৰে নতুবা ডিটো হ'ব পাৰে, দুটাৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 27টোৰ কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ব। নেক্সট 28ৰ কাৰেক্ট আনচাৰটো তোমালোকৰ বিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 29ৰ কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ব। নেক্সট 30ৰ কাৰেক্ট আনচাৰটো অপশ্যন চিটো হ'ব। 31ৰ কাৰেক্ট আনচাৰটো তোমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব। এই কুৱেশ্যনটোত অকণমান কনফিউজন এটা আছে, গতিকে ইয়াত কাৰেক্ট আনচাৰটো অপশ্যন ডিটো হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 32ৰ এনচাৰ ডিটো হ'ব। কুৱেশ্যনটোৰ এনচাৰ ডিটো নতুবা এটো যেন লাগি আছে, কিন্তু বেছি শুদ্ধ হৈ আছে কুৱেশ্যন নম্বৰ 32ৰ বেছি শুদ্ধ যেন লাগিছে অপশ্যন ডিটো। নেক্সট কুৱেশ্যন নম্বৰ 33ৰ ইয়াত যিহেতু এণ্টনিমছ দিছে, কুৱেশ্যনটো ভালকৈ পঢ়িব লাগিব। এণ্টনিমছ সুধিছে কাৰণে ইয়াৰ এনচাৰটো হ'ব উইক, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 34ৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 35ৰ ডিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 36ৰ অপশ্যন এটো শুদ্ধ হ'ব।
কুৱেশ্যন নম্বৰ 37ৰ অপশ্যন এটো শুদ্ধ হ'ব আৰু কুৱেশ্যন নম্বৰ 38ৰ অপশ্যন ইয়াত ডিটো শুদ্ধ হ'ব। ডি নতুবা বি দুটা ভিতৰত যিকোনো এটা শুদ্ধ হ'ব ইয়াত। নেক্সট কুৱেশ্যন নম্বৰ 39ৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব। কুৱেশ্যন নম্বৰ 40ৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চিটো। কুৱেশ্যন নম্বৰ 41ৰ কাৰেক্ট আনচাৰটো হ'ব ইনাফ বা মেনি, গতিকে ইয়াত ইনাফটো বেছি এপ্ৰপ্ৰিয়েট লাগিছে। নেক্সট কুৱেশ্যন নম্বৰ 42ৰ কাৰেক্ট আনচাৰটো হ'ব 42ৰ কাৰেক্ট আনচাৰ তোমাৰ অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 43ৰ কাৰেক্ট আনচাৰটো অপশ্যন বিটো শুদ্ধ হ'ব 43। কুৱেশ্যন নম্বৰ 44ৰ কাৰেক্ট আনচাৰটো অপশ্যন ডিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 45ৰ কাৰেক্ট আনচাৰটো অপশ্যন বিটো শুদ্ধ হ'ব। গতিকে ইমানখিনি আছিলে আৰু তোমালোকে নিশ্চয় কিমান মাৰ্কছ পাইছা মোক কমেণ্টত লিখি দিবা। গতিকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।